নমস্কাৰ ৰাতিপুৱাই অসম শিক্ষক নিযুক্তিৰ এটা অফিচিয়েল খবৰ লৈ আপোনালোকৰ আগৰ ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে এইখন এখন অফিচিয়েল নোটিছ প্ৰকাশ পাইছে 14 ফেব্ৰুৱাৰী 2025 তাৰিখে আৰু নোটিছখনত লিখা আছে কি আমি আলোচনা কৰিম ইন কন্টিনিউৱেশ্যন টু দি অফিচ এডভাৰটাইজমেণ্ট ফৰ ৰিক্ৰুইটমেণ্ট ফৰ ৰেগুলাৰ টিচাৰ অফ LP এণ্ড UP স্কুল পাব্লিছ বাই এডভাৰটাইজ নাম্বাৰ উত্তৰ দিছে dated 8/1/2025 it is for information of all concerned that due to some administrative exigencies the date for receiving online application against the said advertisement has now been scheduled from 3rd March 2025 অর্থাৎ 4500 জি পদ দৰ অনলাইন আবেদন আজি 15 তাৰিখৰ পৰা ফেব্ৰুৱাৰী আবেদনৰ তাৰিখ আছিল আৰু এডমিনিষ্ট্ৰেটিভ এক্সিজেন্সিৰ কাৰণে ইয়াক 3 মাৰ্চ 2025 লৈ পিছুৱাই দিয়া হৈছে অৰ্থাৎ আজিৰ পৰা আবেদন নহয় 3 মাৰ্চ 2025 ৰ পৰাহে অনলাইন আবেদন গ্ৰহণ কৰিব all other terms and conditions mentioned in the advertisement will remain the same অন্য সকলো terms and condition একেই থাকিব গতিকে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসামৰ ফালৰ পৰা জাৰি কৰিছে এটা ভাল খবৰ বুলি ক'ব লাগিব যিহেতু 5550টা পদৰ এতিয়ালৈকে মেধা তালিকা প্ৰকাশ পোৱা নাই গতিকে যদি তাৰ 3 মাৰ্চলৈকে পিছুৱাই দিয়া হৈছে আৰু তাৰ আগতে যদি তাৰ মেৰিট লিষ্ট প্ৰকাশ পায় নিশ্চয় অভাৰলেপিঙৰ সমস্যাটো নোহোৱা হ'ব 4500 পদৰ ক্ষেত্ৰতে হওক বা 5550টা পদৰ ক্ষেত্ৰতে